Good morning, students. Good morning, ma'am. ভাল Good তোমালোকৰ? morning, ma'am. ভাল মেম আজি ভাল মেম ইন্টাৰনেটটো তোমাৰ ভালনে? ভাল ভাল আজি ইন্টাৰনেটটো শ্ল' আছিলে আৰু শ্ল' হোৱাৰ কাৰণে মোৰ অকণমান দেৰি হৈ গ'ল, প্লিজ ডোন্ট মাইণ্ড। আজিৰ টপিকটো মই আলোচনা কৰিবলৈ লৈছোঁ। মই স্ক্ৰীন শ্বেয়াৰ কৰি আছোঁ। তোমালোকে দেখি পাইছানে নাই মোক এই কথাটো ক'বা। ঠিক আছে ষ্টুডেণ্ট, মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰি আছোঁ। তোমালোকে স্ক্ৰীন দেখি পাইছা ষ্টুডেণ্টছ? হয় মেম দেখিছো। আচ্ছা, দেখিছো ঠিক আছে ষ্টুডেণ্ট, তোমালোকে এই স্ক্ৰীনত কি দেখি পাইছা? তোমালোকে যে স্ক্ৰীন দেখি পাইছা, তোমালোকে কি দেখি পাইছা স্ক্ৰীনত? এই পিকচাৰটো দেখি কি লাগিছে তোমাৰ? জয়নিকা, এই পিকচাৰটো দেখি তোমাৰ কি লাগিছে? মেম জনসংখ্যাৰ কথা বুজোৱা যেন লাগিছে। জনসংখ্যাৰ কথা বুজোৱা যেন লাগিছে। তাৰ মানে এই পিকচাৰটোত কি দেখা গৈছে যে জনসংখ্যাবোৰ ইমানেই বাঢ়ি গৈছে যে পৃথিৱীত থকাৰ ঠাই নাইকিয়া হৈ গৈছে। মানুহবোৰ পৃথিৱীত আৰু থাকিব পৰা নাই, ইমানেই জনসংখ্যা বৃদ্ধি হৈছে। ঠিক আছে, এই পিকচাৰটো আমি গম পালোঁ কি ক'ব বিচাৰিছে। এই পিকচাৰটো চোৱা, এই পিকচাৰটো চাই তোমাৰ কি লাগিছে? হিমাশ্ৰী, মধুস্মিতা, অবিনাশ চেতিয়া, এই পিকচাৰটো চাই তোমাৰ কি লাগিছে? মেম ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ কথাটো বুজাইছে। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হোৱাটো বুজাইছে। চিমিলাৰলি ষ্টুডেণ্ট, এই যে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হৈছে, জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে কৰোনা আমাৰ কাৰণে কেনেকুৱা এটা চেলেঞ্জ হৈ গৈছে চোৱা। জনসংখ্যা বৃদ্ধিপ্ৰাপ্ত হৈছে আৰু আমাৰ কাৰণে কৰোনা কিমান ডাঙৰ চেলেঞ্জ হৈ গৈছে। চেলেঞ্জটো চোৱা, ইমান মানুহ একেলগে গোট খাইছে যে যদিও আমি মাস্ক পিন্ধি আছোঁ, চেনিটাইজাৰ ইউজ কৰি আছোঁ, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আছোঁ, কিন্তু কৰোনাৰ পৰা পৰিত্ৰাণটো সম্পূৰ্ণকৈ এতিয়াও পোৱা নাই। যদিও কৰোনা বহুতখিনি কমি গৈছে, কিন্তু সম্পূৰ্ণকৈ নাইকিয়া হোৱা নাই। বাকী দেশৰ কাৰণে কৰোনা যিমান ভয়ানক, আমাৰ দেশৰ কাৰণে কৰোনা তাতকৈও বেছি ভয়ানক, কাৰণ বৰ্ধিত জনসংখ্যা। আমাৰ দেশৰ জনসংখ্যা ইমানেই বেছি যে আল্টিমেটলি আমাৰ কৰোনাৰ কাৰণে এই ভয়াৱহতাৰ সৃষ্টি হৈছে, মানুহ মৃত্যুমুখত পৰিছে। চ' ভাৰতৰ কাৰণে কৰোনা এটা ডাঙৰ পেণ্ডেমিক, যিহেতু জনসংখ্যা বেছি, ছ'চিয়েল ডিষ্টেঞ্চিং ইয়াত এটা চেলেঞ্জ, সেইটো কাৰণে আল্টিমেট আমাৰ এই ডেষ্টিনেশ্যন আমি আনফৰ্চুনেটলি পাব লগা হৈছে। তো ষ্টুডেণ্ট, আজিৰ এই পিকচাৰবিলাক চাই আমি গম পাইছোঁ আমি কি টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। আমি কি টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ ষ্টুডেণ্ট? ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি, আমি এনেকৈ এটা টপিক ল'ব গৈছোঁ আৰু আমাৰ টপিকটো হ'ল জনসংখ্যা শিক্ষা। আমি ডিছকাছ কৰিবলৈ গৈছোঁ জনসংখ্যা শিক্ষাৰ কথা। ভাৰতবৰ্ষৰ এই জনসংখ্যাক গুৰুত্ব দি, এই সমস্যাক প্ৰাধান্য দি আমি আজি যিটো শিক্ষা ব্যৱস্থা পঢ়িবলৈ গৈছোঁ তাক কোৱা হয় পপুলেশ্যন এডুকেশ্যন। এই ক্লাছটো হ'ল HS ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টৰ কাৰণে।
ডেট হ'ল 14th June 2021, that is Monday. Time হ'ল 9 to 9:45 AM. এটো হ'ল হায়াৰ সেকেন্ডাৰী এডুকেশন পেপাৰ। And topic হ'ল population education. এই particular topic to শিৱসাগৰ কলেজ জয়সাগৰৰ হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টৰ কাৰণে যাৰ ক্লাছ লোৱা হৈছে 9 to 9:45 আৰু ডেট হৈছে 14/6/2021 মানডে। নাও ষ্টুডেন্ট কথাটো হ'ল আমাৰ এই পপুলেশন এডুকেশনৰ প্ৰয়োজনীয়তা কি? জনসংখ্যা শিক্ষা যে আমি লৈ আছো, এই জনসংখ্যা শিক্ষা লোৱাৰ প্ৰয়োজনীয়তা কি? তোমাৰ কি লাগিছে ষ্টুডেন্ট? জনসংখ্যা শিক্ষা আমি কিয় ল'ব লাগে তোমাৰ মতে? আমাৰ জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা কি ষ্টুডেন্ট? আমাৰ কিয় দৰকাৰ এই শিক্ষাটো? তোমাৰ কি লাগিছে? ইমান যে বৰ্ধিত জনসংখ্যা, ইমান যে জনসংখ্যা বৃদ্ধি পাইছে, তাৰ লগত সংগতি ৰাখি জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা তোমাৰ মতে কি? কোৱাচোন নিজৰ বুদ্ধিৰ পৰা। মধুস্মিতা, শিখামণি, চয়নিকা, অভিনাশ, হিমাশ্ৰী, কোৱা। তোমাৰ কি লাগিছে ষ্টুডেন্ট? আমি জনসংখ্যা শিক্ষা কিয় কৰা উচিত? এনিওয়ান? ঠিক আছে, আই এম হেল্পিং ইউ, মই তোমাক হেল্প কৰিছো। তুমি এতিয়া চাব পাৰিবা যে জনসংখ্যা শিক্ষা আমাৰ কিয় কৰা উচিত। এই পিকচাৰটো কি দেখিছা ষ্টুডেন্ট? এই পিকচাৰটো এক্সপ্লেইন কৰা। এই পিকচাৰটো তুমি কি দেখা পাইছা? কি বুজি পাইছা এই পিকচাৰটোত? চয়নিকা? মেম নিবনুৱা সমস্যাৰ কথা। নিবনুৱা সমস্যা। ইয়াত কি বুজাইছে যে মানুহে ডিগ্ৰী পাই আছে, কিন্তু সেই ডিগ্ৰী তেওঁলোকে চাকৰি পোৱা নাই। ডিগ্ৰী এটা ফালে পাই আছে, কিন্তু এটা ফালে তেওঁলোকে নিবনুৱা সমস্যাৰ ফালে গৈ আছে। কেলে গৈ আছে ষ্টুডেন্ট? কাৰণ বৰ্ধিত জনসংখ্যা। জনসংখ্যা যেতিয়া বেছি থাকে তেতিয়া কম্পিটিশন বৃদ্ধি পায়। এটা পাৰ্টিকুলাৰ পোষ্টৰ কাৰণে বহুত মানুহ একেলগে জয়েন কৰে, একেলগে কম্পিট কৰে। পোষ্ট আছে এটা, ক্যান্ডিডেট আছে 1 লাখ। 1 লাখ মানুহ এটা পোষ্ট। কিমান মানুহে চাকৰি নোপোৱাকে থাকিব? জনসংখ্যা যেতিয়া বৃদ্ধি পায় তেতিয়া অপশন কমি যায়, চাকৰি কমি যায় আৰু মানুহৰ নিবনুৱা সমস্যা হয়। ভেৰি গুড। নাও নেক্সট পিকচাৰ। এই পিকচাৰটো চোৱা। এই পিকচাৰটো চাই তোমাৰ কি লাগিছে? ইয়াত কি বুজাইছে? এই পিকচাৰটোত কি বুজাইছে? মেম জনসংখ্যাৰ বৃদ্ধিৰ ফলত খাদ্যৰ অভাৱ হৈছে। জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্যৰ অভাৱ হৈছে। জনসংখ্যা বৃদ্ধিপ্ৰাপ্ত হৈছে আৰু অটোমেটিক তাৰ প্ৰভাৱ খাদ্যত পৰিছে। তুমি এই পিকচাৰটো চোৱা। ইয়াত কি দেখা গৈছে? পভাৰ্টি। পুৱাৰ পিপল, হাংগ্ৰি পিপল, তেওঁলোকৰ কি ধৰণৰ সমস্যা তেওঁলোকে পাইছে? দ্যাট ইজ পভাৰ্টি। এই সমস্যা তেওঁলোকে ফেস কৰিছে। কেলে ফেস কৰিছে ষ্টুডেন্ট? পভাৰ্টি কেলে ফেস কৰিছে? দাৰিদ্ৰতা আমাৰ কেলে হৈছে ষ্টুডেন্ট কোৱা? কেলে হৈছে দাৰিদ্ৰতা? মেম জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।
জনসংখ্যা বৃদ্ধিৰ লগে লগে নিবনুৱা সমস্যা বৃদ্ধি হৈছে আৰু তাৰ ফলত কি হৈছে হিমাশ্ৰী কাৰেক্ট খাদ্যৰ অভাৱ হৈছে খাদ্যৰ অভাৱ হৈছে নিবনুৱা সমস্যা হৈছে মানুহৰ ইনকাম নাইকিয়া হৈছে আৰু মানুহ দৰিদ্ৰতাৰ ফালে গুচি গৈছে ভেৰি গুড এইটো এটা সমস্যা আমি পাইছো এই সমস্যাটো কি হৈছে এইটো ট্ৰাই কৰা এইটো কি সমস্যা হ'ব পাৰে অবিনাশ মধুস্মিতা চয়নিকা এইটো মেম কি সমস্যা শিক্ষাৰ অভাৱ হৈছে শিক্ষাৰ অভাৱ হৈছে তুমি এই লেডিবোৰৰ এজটো চোৱা মহিলাবিলাকৰ এজ হ'ল আৰু তেওঁলোকৰ হাতত থকা বুক চোৱা তেওঁলোকে যেটো বয়সত অ আ ক খ এ বি চি ডি 1 2 3 4 সেইবোৰ আমি সৰু ক্লাছত পঢ়ো কিন্তু তেওঁলোকে বিভিন্ন কাৰণত সুবিধা নথকাৰ কাৰণে ঘৰুৱা কোনো সাপোৰ্ট নথকাৰ কাৰণে টকা পইচাৰ অভাৱ হোৱাৰ কাৰণে বিভিন্ন কাৰণত তেওঁলোকে পঢ়া শুনা টাইমলি কৰিব পৰা নাই আৰু এতিয়া তেওঁলোকে সেই পঢ়া শুনা কৰিবলৈ চেষ্টা কৰিছে সৰু কালৰ পঢ়া শুনা তেওঁলোকে এতিয়া কৰি আছে সিমিলাৰলি এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যে ল'ৰা ছোৱালী শিক্ষা পোৱা নাই কেইবাজন ভাই ভণ্টি যেতিয়া ঘৰত থাকে বহুত ভাই ভণ্টি যেতিয়া ঘৰত থাকে তেতিয়া কি সমস্যা হয় সকলোৱে সমান সুযোগ নাপায় শিক্ষাৰ সমান অধিকাৰ জীৱন নিৰ্বাহৰ সমান অধিকাৰ সুবিধা এইবোৰৰ পৰা বঞ্চিত হয় তো ষ্টুডেন্ট এইটো আৰু এটা সমস্যা শিক্ষাৰ অভাৱ বহুত ল'ৰা ছোৱালী ঘৰত হলে সকলোৱে সমান শিক্ষা যে পাব তাৰ কোনো গ্যাৰান্টি নাই পপুলেশন যদি বাঢ়ি গৈ থাকে তেতিয়া শিক্ষাৰ অভাৱ হ'ব আৰু লগে লগে নিবনুৱা সমস্যাও বাঢ়িব ভেৰি গুড গেছ এতিয়া নেক্সট পিকচাৰটো কোৱা ইয়াত কি সমস্যা হৈছে এই সমস্যাটো কি দেখিছা এইটো কি সমস্যা হৈছে ষ্টুডেন্ট অবিনাশ পৰিৱেশ ধ্বংস পৰিৱেশ ধ্বংস মৰুকৰণৰ ইয়েস সমস্যা। চয়নিকা ইয়েস মধুস্মিতা পৰিৱেশ ধ্বংস মানুহৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মানুহ ঘৰ বনাই আছে কল কাৰখানা খুলিছে গাড়ী কিনিছে নয়েজ পলিউশন এয়াৰ পলিউশন ওয়াটাৰ পলিউশন সয়েল পলিউশন ক্ৰিয়েট কৰিছে বন বনানি তাৰ কাৰণে ধ্বংস হৈ আছে গ্ৰীণ হাউস ইফেক্ট ওজন লেয়াৰ ডিপ্লেশন এই সমস্যাবোৰ হৈ আছে জনসংখ্যা যেতিয়া বাঢ়ি যায় মানুহৰ থাকিবলৈ জাগা লাগে উন্নতিৰ কাৰণে জাগা লাগে প্ৰগতিৰ কাৰণে জাগা লাগে কল কাৰখানা উদ্যোগ এইবোৰ নিৰ্মাণ হয় মানুহে নিজৰ সুবিধাৰ কাৰণে প্ৰযুক্তিবিদ্যা ইউজ কৰে আৰু অটোমেটিক কোনে সাফাৰ কৰে এনভাইৰনমেন্ট পৰিৱেশে সাফাৰ কৰে মানুহৰ এই প্ৰগতি এই উন্নতি মানুহৰ ইমান সংখ্যা বৃদ্ধি হোৱা তাৰ ডাইৰেক্ট প্ৰভাৱটো ক'ত গৈ পৰে পৰিৱেশৰ ওপৰত পৰে ভেৰি গুড নাও নেক্সট কি বুজি পাইছা এই পিকচাৰটো পানীৰ সংকট হা পানীৰ সমস্যা পানীৰ সমস্যা পৃথিৱীত পানীৰ নাটনি দিল্লী বোম্বেত এনেকুৱা কিছুমান জাগা আছে য'ত মানুহে দৈনন্দিন জীৱনত কৰা কামবোৰৰ পানী কিনি খায় ইউজ কৰা পানী কিনি খায় যে পানীবোৰ আমি সহজতে এতিয়া অসমত পাই আছো আমাৰ সম্পদ অসম কি সম্পদৰ ক্ষেত্ৰত চহকী আমি জানো জলজ সম্পদ খনিজ সম্পদ বনজ সম্পদ আমাৰ যে ৰিসোর্স আছে আমি এতিয়াও এটা ভাল পজিশনত আছো কিন্তু যে হারে জনসংখ্যা বাঢ়ি গৈ আছে আমি কিমান দিন আমাৰ ৰিসোর্স ইউজ কৰিব পাৰিম তাত সন্দেহ আছে কিমান দিন আমি এই ৰিসোর্স কেটা এভেইলেবল পাম এভেইলেবিলিটি থাকিব তাৰ এটা সন্দেহ আছে তো স্টুডেন্ট জনসংখ্যা যেতিয়া বাঢ়ি যায় তেতিয়া এই ধৰণৰ সমস্যা হয়
দিল্লী বোম্বে তাত পানীৰ যে কিমান কষ্ট, গুৱাহাটীত যে পানীৰ কিমান কষ্ট তোমাক কি কম, জনসংখ্যা বেছি সেইটো কাৰণে। তুমি য'ত এতিয়া তোমাৰ যেটো ঘৰ আছে, য'ত তুমি গছ লগাইছা, য'ত তুমি এটা সৰু গাৰ্ডেনিং কৰিছা, সেই সৰু জাগাত দিল্লী বোম্বেত মানুহে ঘৰ বনাই আছে। 1 BHK ফ্লেটত গোটেই এটা পৰিয়াল থাকি গৈছে দিল্লী বোম্বেত, য'ত আমি নিজৰ জাগাত বন বনানি কৰোঁ, য'ত আমি নিজৰ জাগাত গাৰ্ডেনিং কৰোঁ। ইমান এটা সৰু জাগাত যে আমি গাৰ্ডেনিং কৰোঁ, তাত দিল্লী বোম্বেত মানুহ থাকে। তাৰ মানে ভাবা, এটা গছ পৰ্যন্ত নাই জানানে। মোৰ মামা থাকে তাত, মামা কেতিয়াবা লকডাউনত পিকচাৰ পঠায়, এটা গছ নাই, বিল্ডিং এণ্ড বিল্ডিং, বিল্ডিং এণ্ড বিল্ডিং। এণ্ড আল্টিমেটলি these are the problems that we are facing right now. তো স্টুডেন্ট চোৱা কিমান সমস্যা আমাৰ হয়। এতিয়া চোৱা কল কাৰখানাৰ অৱস্থা, কল কাৰখানাৰ পৰা আমি কি কি সমস্যা পাইছো চোৱা। কল কাৰখানাৰ এই যে গ্যাস, এই যে তোমাৰ ধোঁৱা, এইটো আমাৰ প্ৰদূষণৰ ক্ষেত্ৰত কিমান সমস্যা কৰিছে। কিন্তু এই কল কাৰখানাৰ সৃষ্টি কৰিছে মানুহ, মানুহৰ সংখ্যা বৃদ্ধি পাইছে, আৰু এই ধৰণৰ কল কাৰখানাৰ বৃদ্ধিত পৰিৱেশৰ অসুবিধা হৈছে, পৰিৱেশৰ যেটো ইকুইলিব্ৰিয়াম, যেটো ইকোসিস্টেম, সেই ইকোসিস্টেম আঘাতপ্ৰাপ্ত হৈছে। এইটো কি সমস্যা হৈছে চয়নিকা, ইয়াত কি সমস্যা হৈছে, কি হৈছে চয়নিকা ইয়াত? ওলোৱা লেতেৰা পানী, লেতেৰা পানী, ইয়েস, পানী লেতেৰা প্ৰদূষণ নে? পানী প্ৰদূষণ, ইয়েস, পানী প্ৰদূষণ মধুস্মিতা। এই পানী প্ৰদূষণ ক'ৰ পৰা আহিছে? এই পানী প্ৰদূষণ আহিছে সেই কল কাৰখানাৰ পৰা, যে কল কাৰখানা মানুহে সৃষ্টি কৰিছে। ইয়াৰ পৰা ইমান ওয়েস্ট প্ৰডাক্ট ওলায়, বা আমাৰ ঘৰৰ পৰা প্ৰতিদিন ইমান গাৰ্বেজ, ইমান ওয়েস্ট প্ৰডাক্ট আমি প্ৰতিদিন প্ৰডিউস কৰোঁ, বা প্ৰতিদিন আমি সমাজত এৰি দিওঁ, যে সেইবিলাক জমি জমি এই ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া চোৱা মানুহৰ জনসংখ্যা বৃদ্ধিয়ে কি কৰিছে, জনসংখ্যা বৃদ্ধিৰ কাৰণে কি কি হৈছে চোৱা। কিমান চিঞৰ বাখৰ, কিমান আৱাজ। মই যে তোমালোকৰ ক্লাছ কৰি আছো, মোৰ ঘৰটো ৰোড সাইড, একেবাৰে ৰোড সাইড, মেইন ৰোডৰ লগত লগোৱা ঘৰ, আৰু তোমালোকে সেইটো কাৰণে মাজে মাজে চাগে কিছুমান গাড়ী মটৰৰ সাউন্ড পোৱা। মোৰ ইনলজৰ ঘৰত এই যে গাড়ী মটৰৰ সাউন্ড, ওভাৰ পপুলেশনৰ কাৰণে এই ধৰণৰ নয়েজ পলিউশন হয়। আচ্ছা, কল কারখানার পৰা নির্গত ধোঁয়ার কারণে বিভিন্ন ধরনের ডিজিজ, আমার হেলথ ডিজিজ, আমার এস্থেমা, আমার রেসপিরেটরি সিস্টেম, এইবিলাক সিস্টেমত প্রবলেম ক্রিয়েট হয়, আমার বডি সমস্যা হয়। স্টুডেন্ট এই পিকচাৰটো চাই তুমি কি বুজি পাইছা? এইটো মই অকমান টানকে দিছো, চাও তুমি কি ধৰিব পাৰা। এই পিকচাৰটো কি বুজাব বিচাৰিছে? হিমাশ্রী, চয়নিকা, শান্তমণি, অবিনাশ, মধুস্মিতা, এই পিকচাৰটো কি বুজাব বিচাৰিছে? মেম ভালকে ধৰিব পৰা নাই। ভালকে ধৰিব পৰা নাই, এনে তুমি দেখি পাইছা? দেখিছো মেম। ইয়েস, তুমি ধৰিব পৰা নাই পিকচাৰটো। আচ্ছা, দেখিছা কিন্তু ধৰিব পৰা নাই। নেমু টেঙা, নেমু টেঙা, তাত এটা কি ভৰাই দিছে নেমু টেঙাৰ ভিতৰত? গজাল, গজাল দিছে। ইয়েস, নেমু টেঙাৰ ভিতৰত গজাল এটা ভৰাই দিছে। এইটো এক ধৰণৰ অন্ধবিশ্বাসৰ প্ৰথা, এইটো এক ধৰণৰ অন্ধবিশ্বাসৰ প্ৰথা, যে প্ৰথা ফলো কৰা হয়। এনেকুৱা এটা অন্ধবিশ্বাস, যে অন্ধবিশ্বাসটো ইয়াত ফলো কৰা হয়। স্টুডেন্ট, ওভাৰ পপুলেশন যেতিয়া হৈ যায় নহয়,
মানুহ যেতিয়া নিৰক্ষৰ হৈ যায়, মানুহৰ যেতিয়া শিক্ষা নাথাকে, তেতিয়া মানুহ এই ধৰণৰ অন্ধবিশ্বাসৰ বলি হয়, এই ধৰণৰ অন্ধবিশ্বাস। তেতিয়া মানুহৰ মাজত কি কি সমস্যা হয়? যেতিয়া অভাৰ পপুলেশ্যন হয়, যেতিয়া শিক্ষা নাপায় মানুহে, অভাৰ পপুলেশ্যনৰ কাৰণে যেতিয়া নিৰক্ষৰ থাকি যায়, তেতিয়া মানুহ এই ধৰণৰ অন্ধবিশ্বাস কৰে, পূজা কৰে, মানে নৰ্মেল পূজা নহয়। আমি যে ধৰণে ভগৱানক মাতো, দ্যাট ইজ আমাৰ আধ্যাত্মিকতা, ভগৱানৰ প্ৰতি থকা আমাৰ এটা বিশ্বাস, এক ধৰণৰ শক্তি, যে শক্তি আমাক আগবাঢ়ি যাবলৈ সহায় কৰে। ভগৱানক আমি দেখা নাই, কিন্তু আমি ভগৱানক কেলে পূজা কৰোঁ? যাতে আমি এটা মটিভেশ্যন পাওঁ যে আমাৰ লগত কোনোবা আছে, আমাৰ কোনো এজন ছাপোৰ্ট আছে। সেই মটিভেশ্যন পাবৰ কাৰণে, সেই পজিটিভ এনাৰ্জি পাবৰ কাৰণে আমি ভগৱানক পূজা কৰোঁ। দ্যাট ইজ কাৰেক্ট। কিন্তু পূজাৰ নামত বলি দিয়া, ডাইনী সন্দেহে হত্যা কৰা, বেলেগ মানুহক হানি খুচি মৰা অন্ধবিশ্বাস। এই ধৰণৰ অন্ধবিশ্বাস আহে নিৰক্ষৰতাৰ পৰা। সেইটো কাৰণে পপুলেশ্যন এডুকেশ্যনৰ দৰকাৰ, জনসংখ্যা শিক্ষাৰ দৰকাৰ। মই যে তোমাক ইমান পিকচাৰ্ছ দেখালোঁ, এই যে আমি পিকচাৰ্ছ কেইটা দেখালোঁ, যদি তুমি বিচাৰিছা যে আনএমপ্লয়মেণ্ট দূৰ হওক, যদি বিচাৰিছা যে পভাৰ্টি দূৰ হওক, যদি বিচাৰিছা চবৰ জীৱনত শিক্ষাৰ আলো আহক, শিক্ষাৰ প্ৰচাৰ হওক, যদি বিচাৰিছা খৰা দূৰ হওক, যদি বিচাৰিছা পৰিৱেশ আগৰ নিচিনা সেউজীয়া হওক, যদি বিচাৰিছা এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, নইজ পলিউশ্যন, এই ধৰণৰ সমস্যা বা এই ধৰণৰ ডাইনী সন্দেহ হত্যা কৰা বা এই ধৰণৰ ছুপাৰষ্টিচিয়াছ বিলিফ সমাজৰ পৰা দূৰ হওক, যদি এইবোৰ বিচাৰিছা, তেতিয়াহ'লে তোমাৰ লাগিব পৰিৱেশ শিক্ষা। এই ধৰণৰ শিক্ষা ব্যৱস্থাৰ কাৰণে আমাৰ লাগিব পৰিৱেশ শিক্ষা। পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তাটা বুজি পাইছা ষ্টুডেণ্ট? যে পৰিৱেশ শিক্ষা আমাক কিয় প্ৰয়োজন? কোৱাটো পাইছো ষ্টুডেণ্ট, মেম কোৱা জনসংখ্যাৰ ষ্টুডেণ্ট। শিক্ষা আছে। কি হয় মেম, কি পাইছো। সমস্যা দূৰীকৰণৰ কাৰণে পৰিৱেশ শিক্ষা লাগে? কি কি সমস্যা দূৰ কৰিবৰ কাৰণে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন? কোৱা ষ্টুডেণ্ট। নিবনুৱাৰ সমস্যা দূৰ কৰিবৰ কাৰণে, নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে, খাদ্যৰ অভাৱ দূৰ কৰিবৰ কাৰণে, খাদ্য সমস্যা দূৰ কৰিবৰ কাৰণে, শিক্ষাৰ অভাৱ দূৰ কৰিবৰ বাবে, শিক্ষাৰ অভাৱ দূৰ কৰিবৰ কাৰণে, শব্দ প্ৰদূষণ দূৰ কৰিবৰ বাবে, প্ৰদূষণ দূৰ কৰিবৰ কাৰণে, অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে, অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে, পানীৰ সমস্যা দূৰ কৰিবৰ কাৰণে, পানীৰ সমস্যা দূৰ কৰিবৰ কাৰণে, পৰিৱেশ ধ্বংস দূৰ কৰিবৰ কাৰণে, অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে, নহয় মেম, পৰিৱেশ ধ্বংস, পৰিৱেশ প্ৰদূষণ বা পৰিৱেশক সজাগ কৰিবৰ কাৰণে, পৰিৱেশক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে। অ'কে ষ্টুডেণ্ট, এই সকলো প্ৰব্লেমৰ ডাইৰেক্ট কানেকশ্যন আছে অভাৰ পপুলেশ্যনৰ লগত। এনভাইৰনমেণ্টেল প্ৰব্লেম, ছ'চিয়েল প্ৰব্লেম, এই ধৰণৰ ছুপাৰষ্টিচিয়াছ বিলিফ, পভাৰ্টি, ইলিটাৰেচি, এই ধৰণৰ সমস্যাৰ লগত পপুলেশ্যন এডুকেশ্যনৰ ডাইৰেক্ট কানেকশ্যন আছে। কাৰণ পপুলেশ্যন এডুকেশ্যনে মানুহক বুজায় জনসংখ্যা ৰোধ কৰিলে কি হ'ব। আমি যদি জনসংখ্যা ৰোধ কৰোঁ, জনসংখ্যাক নিয়ন্ত্ৰণ কৰোঁ, তেতিয়া আমাৰ এই সমস্যাকেইটাৰ পৰা আমি মুক্তি পাম। এই শিক্ষা, মানুহক যে এই শিক্ষা দিয়া হয়, এই শিক্ষাটো হ'ল এক ধৰণৰ জনসংখ্যা শিক্ষা। মই তোমাক জাষ্ট জনসংখ্যা শিক্ষাৰ এটা ছাইড ক'লোঁ, এতিয়া মই তোমাক বহলাই বুজাম জনসংখ্যা শিক্ষা কি। মই তোমাৰ লগত এটা অনলাইন আৰ্টিকেল এতিয়া শ্বেয়াৰ কৰিবলৈ লৈছোঁ।
তোমালোক লাইনত থাকা মই তোমাক অনলাইন আৰ্টিকেল এটা শ্বেয়াৰ কৰিম তো স্টুডেন্ট এতিয়ালৈকে আমি দেখিলো জনসংখ্যা শিক্ষাৰ পৰা আমি কি কি সমস্যা পাওঁ আৰু জনসংখ্যা শিক্ষা আমাৰ কি সমস্যা দূৰ কৰাত সহায় কৰে কেনেকৈ সহায় কৰে তাৰ সম্পূৰ্ণ অৰ্থ কি আমি এতিয়া ডিসকাস কৰিম তো স্টুডেন্ট এতিয়া আমি এটা অনলাইন আৰ্টিকেল তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছো মই আৰ্টিকেলটো ডাউনলোড কৰি লৈছো এতিয়া মই আৰ্টিকেলটো তোমালোকৰ লগত শ্বেয়াৰ কৰিম okay so I am sharing now present now window population education and share তোমালোকে স্ক্রিনত কি দেখা পাইছা জনসংখ্যাৰ শিক্ষা কি yes আৰ্টিকেলটো আহি আছে Population education, concept and development. population education concept and development student এইটো হল এটা অনলাইন আৰ্টিকেল এই আৰ্টিকেলটো হল অনলাইন আৰ্টিকেল কিমান ডাঙৰ হৈ গৈছে চাও yes তোমালোকে yes সম্পূৰ্ণ ভালকে দেখি পাইছা মই ডাঙৰ কৰি দিছো আৰ্টিকেলটো স্টুডেন্ট এইটো এটা অনলাইন আৰ্টিকেল মই এই মাত্ৰ আৰ্টিকেলটো ডাউনলোড কৰি তোমাক দেখাই আছো এই আৰ্টিকেলটো পাবলিশ কৰিছে ইগনুৰ পৰা তুমি ওয়াটাৰমাৰ্ক চাব পাৰিবা ভিতৰত দেখুৱা হৈছে ইগনু পিপলস ইউনিভাৰ্সিটি তাৰ পৰা এই পাৰ্টিকুলাৰ ইউনিটটো পাবলিশ কৰা হৈছে অনলাইন ইট ইজ এন ওপেন এসেছ article আৰু এই আৰ্টিকেলটো মই মোৰ ষ্টুডেন্টক দেখাই আছো only to teach them for teaching purpose I am just explaining the points written in this article and which is also published by IGNOU it is an online article তো student discuss কৰি লওঁ population education or main concept population education মানে কি এতিয়া আমি এটো চাই লওঁ Students हुआ population education की আমি সবে জানো যে population আৰু developmentৰ এটা সম্পৰ্ক আছে আমি সবে জানো population আৰু developmentৰ এটা সম্পৰ্ক আছে এটা populationে development আনিব পাৰে যেতিয়া মানুহ থাকে তেতিয়া মানুহৰ লগত intelligence থাকে যেতিয়া ইন্টেলিজেন্স থাকে তেতিয়া সেই মানুহজন দেশৰ উন্নতিত সহায় কৰে নিজৰ বুদ্ধিৰ যোগেদি নিজৰ অ্যাটিটিউড অপিনিয়ন ফিলিংছৰ যোগেদি এজন মানুহে সহায় কৰে দেশৰ উন্নতিত ঠিক আছে কিন্তু যদি পপুলেশন ইনক্রিজ হয় যদি পপুলেশন বৃদ্ধি হয় তেতিয়া আমি উন্নতিৰ লগে লগে বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ আৰু যে সমস্যাবিলাক অত্যন্ত জটিল সমস্যা সেই সমস্যাবোৰ কি কি এয়ার পলিউশন ওয়াটার পলিউশন নয়েজ পলিউশন সয়েল পলিউশন রেডিওঅ্যাক্টিভ পলিউশন বা আনএমপ্লয়মেন্ট পভার্টি ইলিটারেসি বিভিন্ন সমস্যা আমি ফেস কৰো এতিয়া এই সমস্যাৰ পৰা বাচিবলৈ এই সমস্যাৰ পৰা নিয়ন্ত্ৰণ পাবলৈ আমাৰ লাগিব পপুলেশন এডুকেশন এতিয়া আমি চাই লওঁ যে পপুলেশন এডুকেশন কনসেপ্টটো কি what is population education
This is the definition of population education. এটো হল population educationৰ সম্পূৰ্ণ definition. সেই definitionটো কি এতিয়া আমি চাইছো. What is that definition? Now we are moving to it. And the definition is population education is that type of subject which helps an individual to understand his role in population control. Population education এনেকুৱা এটা সাবজেক্ট যে সাবজেক্টে এজন মানুহক বুজায় পপুলেশন কেনেকে কন্ট্ৰোল কৰিব লাগে, পপুলেশন কন্ট্ৰোলত তেওঁৰ নিজৰ ভূমিকা কি হ'ব লাগে, সেই সম্পৰ্কে যে সাবজেক্টে আমাক অৱগত কৰে সেই সাবজেক্টটোৱে হ'ল পপুলেশন এডুকেশন. স্টুডেন্ট, এতিয়া আমি তাৰ ডেফিনেশনটো আলোচনা কৰিম. তোমালোকক হোমৱৰ্কো দিয়া হ'ব. এতিয়া আমি ডেফিনেশনৰ ফালে গৈছো. পপুলেশন এডুকেশন হল যে সাবজেক্ট বা যে এডুকেশনে আমাক পপুলেশন সম্পর্কে জ্ঞান দিয়ে. তো স্টুডেন্ট, আমি কি পাম এতিয়া ডেফিনেশন? পপুলেশন এডুকেশনের এটা সম্পূর্ণ ডেফিনেশন কি? Population education being innovative program of education needs to be clearly understood. প্রথমতে population education সম্পর্কে আমি জানি লব লাগিব. তো population education হল এনেকুৱা এটা সাবজেক্ট যে সাবজেক্টে এডুকেশনাল প্রবলেম, পপুলেশনৰ লগত জড়িত প্রবলেম, তার ইফেক্ট কি, তার পৰা আমার কি কি সমস্যা হ'ব পাৰে, তার পরিত্রাণ পোৱাৰ উপায় কি, এই সকলো উপায় এটা বৈজ্ঞানিক পদ্ধতিৰে আমাক যেতিয়া বুজাই দিয়ে আৰু যেতিয়া আমাক এটা বেটাৰ কোৱালিটি বা বেটাৰ ষ্টেণ্ডাৰ্ড অফ লাইফ পোৱাত আমাক সহায় কৰে, সেই পাৰ্টিকুলাৰ পদ্ধতিকে কোৱা হয় পপুলেশ্যন এডুকেশ্যন. স্টুডেন্ট, পপুলেশ্যন এডুকেশ্যন এনেকুৱা এটা সাবজেক্ট যে সাবজেক্টে এজন মানুহক পপুলেশ্যনৰ প্ৰতি, জনসংখ্যাৰ প্ৰতি, দেশৰ প্ৰতি তেওঁৰ যে দায়িত্ব আছে সেইটো বুজায়. কি ধৰণে জনসংখ্যাৰ কন্ট্ৰোলত তেওঁ এটা ভূমিকা দিব পাৰিব সেইটো তেওঁক সহায় কৰে, আৰু তেওঁ কেনেকে এটা বেটাৰ লাইফ পাব, ভাল এটা লাইফ তেওঁ কেনেকে লিড কৰিব পাৰিব, সেই সম্পৰ্কে পপুলেশ্যন এডুকেশ্যনে জ্ঞান দিয়ে. দ্যাট ইজ পপুলেশ্যন এডুকেশ্যন. এইটো আমি এটা ডেফিনেশ্যন গম পালো. ষ্টুডেণ্টছ, মন দি শুনিবা, মই তোমালোকক এতিয়া সুধিম. যে পপুলেশ্যন এডুকেশ্যন কি এইটো চোৱা. Population education is what? এতিয়া চোৱা, আটাইতকৈ ইম্পৰ্টেণ্ট ডেফিনেশ্যন গিভেন বাই ইউনেস্কো. ইউনেস্কোত দিয়া আটাইতকৈ ইম্পৰ্টেণ্ট ডেফিনেশ্যন কি আছিলে পপুলেশ্যন এডুকেশ্যনৰ? Population education is an educational program which provides for a study of population situation in the family, community, nation and the world with the purpose of developing in the students rational and responsible attitude and behavior towards that situation. Population education এনেকুৱা ধৰণৰ এটা educational program. জনসংখ্যা শিক্ষা হল এনেকুৱা এটা শৈক্ষিক ব্যৱস্থা যে ব্যৱস্থায় এজন মানুহক নিজৰ পৰিয়ালৰ স্থিতি, সম্প্ৰদায়ৰ স্থিতি, নিজৰ দেশৰ স্থিতি,
আৰু পৃথিৱীৰ স্থিতি জনাত সহায় কৰে ষ্টুডেণ্টৰ মনত এটা ৰেছপন্সিবল এটিটিউড ক্ৰিয়েট কৰে যাতে পপুলেশ্যন কণ্ট্ৰলত তেওঁলোকে অৱদান আগবঢ়াব পাৰে এইটো হ'ল পপুলেশ্যন এডুকেশ্যনৰ এটা ডেফিনেশ্যন তো মই আকৌ কৈছোঁ ষ্টুডেণ্ট এজ এ হ'ল পপুলেশ্যন এডুকেশ্যন কি পপুলেশ্যন এডুকেশ্যন হ'ল এনেকুৱা এটা শিক্ষা ব্যৱস্থা যে শিক্ষা ব্যৱস্থা এজন মানুহক পপুলেশ্যনৰ প্ৰতি থকা তেওঁৰ দায়িত্ব সম্পৰ্কে বুজায় তেওঁৰ মনত সজাগতা ক্ৰিয়েট কৰে কেনেকৈ পপুলেশ্যন ৰোধ কৰিব লাগিব কি সমস্যা পপুলেশ্যনৰ কাৰণে সৃষ্টি হয় তাৰ সম্পৰ্কে অৱগত কৰে কি ধৰণে সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কে জনায় আৰু মানুহ আৰু পৰিৱেশৰ মাজত কি সম্পৰ্ক আছে মানুহ কেনেকৈ পপুলেশ্যন কণ্ট্ৰল কৰি এটা কোৱালিটি লাইফ বেটাৰ লাইফ পাব পাৰে সেই সম্পৰ্কে জনায় এই আটাইকেইটা জ্ঞান যে ছাবজেক্টে দিয়ে সেই ছাবজেক্টটো হ'ল পপুলেশ্যন এডুকেশ্যন পপুলেশ্যন এডুকেশ্যনৰ যোগেদি আমি 5টা নলেজ পাওঁ নলেজ স্কিল এৱেৰনেছ এটিটিউড পাৰ্টিচিপেটিভ এবিলিটি এই 5টা স্কিল এজন ষ্টুডেণ্টৰ ডেভেলপ হয় জ্ঞান দক্ষতা সজাগতা মনোভাৱ অংশগ্ৰহণ জ্ঞান দক্ষতা সজাগতা মনোভাৱ অংশগ্ৰহণ এই 5টা গুণ মানুহৰ মাজত যে ছাবজেক্টে ডেভেলপ কৰে সেই ছাবজেক্টটো হ'ল পপুলেশ্যন এডুকেশ্যন জ্ঞান কিহৰ জ্ঞান জ্ঞান হ'ল পপুলেশ্যনৰ বৰ্ধিত হোৱাৰ কাৰণ আৰু তাৰ ফলাফল সেই সম্পৰ্কে জ্ঞান পপুলেশ্যন বাঢ়িছে কেলে আৰু তাৰ পৰা আমাৰ কি সমস্যা হৈছে জ্ঞান পপুলেশ্যন কেলে বাঢ়িছে ষ্টুডেণ্ট আনএৱেৰনেছ মানুহৰ কনচিয়াছনেছ নাই যে ইমান বেছি পপুলেশ্যন হৈ গ'লে আমি যে সুবিধা নাপাম আমাৰ যে সুবিধা কম হৈ যাব চাকৰিৰ নাটনি হ'ব খাদ্যৰ নাটনি হ'ব শিক্ষাৰ অভাৱ হ'ব জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হ'ব আমাৰ যে এই সমস্যাবোৰ হ'ব সেই সম্পৰ্কে মানুহৰ সচেতনতা নাই সেই সচেতনতা দিয়া হ'ল পপুলেশ্যন এডুকেশ্যন 1 নম্বৰ দ্যাট ইজ জ্ঞান 2 নম্বৰ হ'ল দক্ষতা পপুলেশ্যন কণ্ট্ৰল কৰাত এজন মানুহৰ দক্ষতা কি ধৰণে এজন মানুহে বিভিন্ন সাইন্টিফিক টেকনলজিৰ যোগেদি বিভিন্ন এপ্ৰোচৰ যোগেদি জনসংখ্যা নিয়ন্ত্ৰণত সহায় কৰিব পাৰে জনসংখ্যা ৰোধ কৰিব পাৰে দ্যাট ইজ দক্ষতা অংশগ্ৰহণ পাৰ্টিচিপেশ্যন জনসংখ্যা ৰোধ কৰাত এজন মানুহৰ ডাইৰেক্ট পাৰ্টিচিপেশ্যন আৰু মনোভাৱ হ'ল কি ধৰণে এটা কোৱালিটি আৰু ষ্টেণ্ডাৰ্ড লাইফ তেওঁ লিড কৰিব পাৰে পপুলেশ্যনৰ লগত সমাজৰ লগত তেওঁৰ কি সম্পৰ্ক আছে কেনেকৈ তেওঁ সেই সম্পৰ্কৰ বিষয়ে জানিব পাৰে সেই সকলো বস্তু য'ত অধ্যয়ন কৰা হয় সেই ছাবজেক্টটোৱে হ'ল পপুলেশ্যন এডুকেশ্যন তো ষ্টুডেণ্ট আজি আমি গম পালোঁ যে পপুলেশ্যন এডুকেশ্যন কি জনসংখ্যা শিক্ষা কি এতিয়া মোক কোনে ক'ব জনসংখ্যা শিক্ষা কি প্ৰতিজন ষ্টুডেণ্টে এতিয়া ক'বই লাগিব অবিনাশ হিমাশ্ৰী চয়নিকা সবে ক'বা জনসংখ্যা শিক্ষা তোমাৰ মতে কি ফাৰ্ষ্ট আই উইল ষ্টাৰ্ট উইথ হিমাশ্ৰী কোৱা জনসংখ্যা শিক্ষা কি জনসংখ্যা শিক্ষাই এজন মানুহক অকমান জোৰকে দেশৰ ক'বা প্ৰতি হিমাশ্ৰী কেনেকৈ সজাগ কৰিব পাৰি মেম জনসংখ্যা শিক্ষাই এজন মানুহক দেশৰ প্ৰতি কেনেকৈ মানে সজাগ কৰিব পাৰি জনসংখ্যাৰ প্ৰতি কেনেকৈ সজাগ কৰিব পাৰি তাৰ ওপৰত জ্ঞান দিয়ে অবিনাশ চেতিয়া জনসংখ্যা শিক্ষা কি অবিনাশ চেতিয়া চয়নিকা কলিতা জনসংখ্যা শিক্ষা কি যি শিক্ষাই জনসংখ্যাৰ বিষয়ে আমাক শিকায় আৰু জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে আমাক সজাগ কৰে আৰু জনসংখ্যাৰ সম্পৰ্কে আমাৰ জ্ঞান দক্ষতা সজাগতা মনোভাৱ আদি গঢ়ি তোলে তেনে শিক্ষাকে জনসংখ্যা শিক্ষা বোলে মধুস্মিতা
জনসংখ্যা শিক্ষা কি? জনসংখ্যা শিক্ষা হৈছে যি শিক্ষাই এজন মানুহক জনসংখ্যাৰ প্ৰতি দেশৰ প্ৰতি থকা দায়িত্ব বোৰৰ কথা বুজায় আৰু সজাগতাৰ বিষয়ে আমাক জ্ঞান দিয়ে। তাকেই জনসংখ্যা শিক্ষা বুলি কয়। ভেৰি গুড। নাও ষ্টুডেণ্ট, এই যে জনসংখ্যা শিক্ষা আমি পঢ়ি আছো, কিয় পঢ়ি আছো? বৰ্ধিত জনসংখ্যাৰ কাৰণবোৰ কি কি? জনসংখ্যা যে বাঢ়িছে তাৰ কাৰণবোৰ কি কি? তোমাৰ কি লাগিছে ষ্টুডেণ্ট? কি কাৰণত আমাৰ দেশৰ জনসংখ্যা দিনে দিনে বাঢ়ি আছে? Who will say? Himashri, Choinika, Madhusmita. Who will say? Shantomoni, Bharali. জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ কি কি? কেলে আমাৰ দেশত জনসংখ্যা এই হাৰে বাঢ়িছে, ইমান ৰেপিডলি বাঢ়িছে? কেলে বাঢ়িছে ষ্টুডেণ্ট? মেম জন্মৰ হাৰ বেছি হৈছে। সাধাৰণ ৰাইজ ইমান সজাগ নহয় জনসংখ্যাৰ প্ৰতি। সাধাৰণ ৰাইজ জনসংখ্যাৰ প্ৰতি সজাগ নহয়। আৰু কোৱা চয়নিকা? মেম জন্মৰ হাৰ বেছিকৈ বৃদ্ধি পাইছে। জন্মৰ হাৰ বেছিকে বৃদ্ধি পাইছে, মৃত্যুৰ হাৰ কম, কাৰণ যিহেতু সায়েন্স এণ্ড টেকনলজিৰ উন্নতিকৰণ হৈছে। ওকে, নেক্সট। জনসংখ্যা বৃদ্ধিৰ কাৰণ কি? মানুহৰ মাজত মেম অবৈধভাৱে আমাৰ প্ৰৱেশ কৰিছে বাহিৰৰ দেশৰ পৰা। বাহিৰৰ দেশৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰিছে। ভেৰি গুড। সেইটো এটা সমস্যা, সেইটো এটা আমাৰ প্ৰব্লেম হ'ব পাৰে। তো ষ্টুডেণ্ট, এইবিলাক হ'ল কাৰণ। কি কাৰণে জনসংখ্যা বাঢ়িছে আৰু জনসংখ্যা বঢ়াৰ ফলাফল আমি কি কি পাইছোঁ? হিমাশ্ৰী, চয়নিকা, মধুস্মিতা, অভিনাশ, শান্তামণি কোৱা। জনসংখ্যা বৃদ্ধিৰ ফলাফল কি পাইছোঁ আমি? পানীৰ সমস্যা বৃদ্ধি হৈছে, নিবনুৱাৰ সমস্যা বৃদ্ধি পাইছে দিনক দিনে, খাদ্যৰ সংকট দেখা দিছে, অন্ধবিশ্বাস বেছিকৈ বাঢ়িছে। বাহ, ভেৰি গুড, ভেৰি গুড। আচ্ছা ষ্টুডেণ্ট, তো এই সমস্যা সমাধানৰ কাৰণে যে ছাবজেক্টটো দিয়া হয় সেইটোৱে হ'ল জনসংখ্যা শিক্ষা। ভেৰি গুড ষ্টুডেণ্ট, তোমালোকে খুব ভালকৈ বুজি পাইছা। নেক্সট ক্লাছ মই ডিছকাছ কৰিম জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য আৰু উদ্দেশ্য। জনসংখ্যা শিক্ষাৰ উদ্দেশ্য আৰু বৈশিষ্ট্য নেক্সট ক্লাছত আমি ডিছকাছ কৰিম। তাৰ আগতে তোমালোকক মই কওঁ, কালি এটা টক শ্ব' আছে, মেণ্টেল হেল্থ এণ্ড হাইজিনৰ ওপৰত কালি এটা টক শ্ব' আছে। মেণ্টেল হেল্থ এণ্ড হাইজিন তোমালোকৰ টপিকত আছে। এই টক শ্ব'টো অৰ্গেনাইজ কৰিছে গুৰু নানক খালসা গাৰ্লছ কলেজ, জলন্ধৰ, পাঞ্জাৱ। পাঞ্জাৱৰ গুৰু নানক খালসা গাৰ্লছ কলেজে মেণ্টেল হেল্থ এণ্ড হাইজিনৰ ওপৰত এটা টক শ্ব' অৰ্গেনাইজ কৰিছে। ইয়াৰ টাইমিংটো হৈছে 4টাৰ পৰা 5টা, 4টাৰ পৰা 5টা, আৰু ডেট হৈছে 15 জুন। তাত ভাৰতৰ বিভিন্ন ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিছে, অসমৰ ল'ৰা ছোৱালীও আছে। 1 ঘণ্টাৰ এটা ক্লাছ আছে, 4 to 5। তোমালোকে তাত পাৰ্টিচিপেট কৰিবা? মেম কৰিম। ঠিক আছে। মই এই পাৰ্টিকুলাৰ যিটো টক শ্ব' হ'ব সেই টক শ্ব'ত মই নিজে আছোঁ। তোমালোকে ধুনীয়াকৈ পাৰ্টিচিপেট কৰিবা। তোমালোকৰ এটা ইউনিট ইয়াত সোমাই আছে। মই এই টক শ্ব'ৰ যিটো লিংক আছে আৰু যিটো ব্ৰচাৰ আছে এই ক্লাছৰ পাছত গ্ৰুপত দি দিম। তোমালোকে 4টাৰ পৰা 5টাত পাৰ্টিচিপেট কৰিবা। আৰু এই যে হোৱাটছআপ গ্ৰুপটো আছে মেণ্টেল হেল্থ এণ্ড হাইজিন, তাৰ কাৰণে যে হোৱাটছআপ গ্ৰুপটো খুলিছে সেই গ্ৰুপটোত তোমালোকে জইন হৈ ল'বা। আচ্ছা ষ্টুডেণ্ট, তোমালোকৰ হোমৱৰ্ক যেটো দিয়া হৈছে, মই কেইজন মানুহৰে পাইছোঁ, বাকী ষ্টুডেণ্টে হোমৱৰ্ক দিয়া নাই। অতি সোনকালে তোমালোকক যে হোমৱৰ্কটো দিছোঁ সেইটো তোমালোকে ছাবমিট কৰা।
পপুলেশ্যন এডুকেশ্যন শেষ হোৱাৰ পাছত মই মাল্টিপল চইচ কুৱেশ্যনছ তোমালোকক সুধিম আৰু তোমালোকৰ এটা টেষ্ট ল'ম ঠিক আছে ষ্টুডেণ্টছ মেম ঠিক আছে ঠিক আছে মেম ঠিক আছে মেম চয়নিকা তুমি ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা ক্লাছৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা কোনে কোনে প্ৰেজেণ্ট আছে স্ক্ৰীনশ্বট এটা লৈ লোৱা ললো মেম ঠিক আছে আমি তেতিয়াহ'লে আকৌ নেক্সট ক্লাছত লগ পাম উইথ aims and objectives of population education and needs of population education. Thank you students. Bye bye. Thank you, ma'am. Thank you, ma'am.